নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 4 আগষ্ট অৰুণোদয় আঁচনিত ধন লাভৰ পূৰ্বে সলনি হৈছে 5 টকাকৈ নতুন নিয়ম যাৰ বাবে বহুতো হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই কি নতুন নিয়ম সলনি হৈছে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব যদি আপুনি চৰকাৰী কৰ বাবে জিৰ'ইং কৰিছে ভাল খবৰ আপোনাৰ ৰেচন কাৰ্ড আছে নেকি 10 আগষ্টৰ পূৰ্বে এই কাম নকৰিলে আপুনি ৰেচনৰ সামগ্ৰী নাপাব লগতে ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব আত্মগোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব যদি আপুনি 10,000 টকা চেক পাইছে কোটি কোটি কৃষকৰ বাবে ভাল খবৰ কৃষকৰ একাউণ্টত এককালীন 11,000 টকা সোমাই দিয়া হ'ব লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰুণোদয়ৰ ধন লাভৰ পূৰ্বৰ সকলো নিয়ম সলনি হৈছে যাৰ বাবে বহুতো হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাইছেনে যদি আপুনি পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক আৰু কিহৰ বাবে টকা পোৱা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা নতুন নিয়মৰহে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি ধন ৰাখি চৰকাৰৰ ফালৰ পৰা 5 টকাকৈ নতুন নিয়মতে অৰুণোদয় আঁচনিৰ একাউণ্টত টকা ৰিলিজ কৰিছিল যিসকলে টকা পোৱা নাই সেইসকল হিতাধিকাৰীয়ে পৰৱৰ্তী সময়তে কি কৰিব লাগিব কি 5টা নীতি নিয়ম পালন কৰিব লাগিব অৰুণোদয় আঁচনিৰ ধন লাভৰ বাবে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে কৰিব লাগিব KYC অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 31 জুলাইৰ পূৰ্বে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী KYC কৰিবলৈ আহ্বান জনাইছিল আপুনি KYC কৰিছিল নে যদি আপুনি কৰা নাছিল আজি আপুনি KYC কৰাই লৈ লওক অন্যথা পৰৱৰ্তী সময়ত অৰুণোদয় আঁচনিৰ টকা নাপাব এক্টিভ মোবাইল নম্বৰ দিব লাগিব প্ৰপত্ৰ পূৰণৰ সময়তে যিসকল হিতাধিকাৰী নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা ল'ব বিচাৰিছে সেইসকল হিতাধিকাৰী প্ৰপত্ৰটো ফিলআপ কৰাৰ সময়তে এক্টিভ এটা মোবাইল নম্বৰ দিব লাগিব নহলে কিন্তু আপোনাৰ বিপদ হ'ব পাৰে পৰৱৰ্তী সময়তে যদি মোবাইলটো সলনি কৰে চৰকাৰক জনাব লাগিব যিসকল অৰুণোদয়ৰ হিতাধিকাৰীয়ে টকাটো একাউণ্টত পাই আছে সেইসকল হিতাধিকাৰী যদি মোবাইল নম্বৰটো সলনি কৰিছে তেনে ক্ষেত্ৰত লগে লগে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ মোবাইল নম্বৰটো চেঞ্জ কৰাই ল'ব লাগিব তেতিয়াহে নতুন নম্বৰটো চৰকাৰী বিষয় তালিকাত অন্তৰ্ভুক্ত কৰি দি দিব যদি কিবা কাৰণত আপোনাৰ একাউণ্টত টকাটো নোসোমায় তেনে ক্ষেত্ৰত লগে লগে সেই মোবাইল নম্বৰ জৰিয়তে আপুনি টোল ফ্ৰী নম্বৰতে কল কৰি কিহৰ বাবে টকাটো সোমোৱা নাই সবিশেষ তথ্য আপুনি জানিব পাৰিব ৰাজ্যৰ প্ৰতিটো ব্লকত থাকিব অৰুণোদয়ৰ সহায়ক ধন নাপালে ব্লকৰ কাৰ্যালয়ত গৈ আপোনালোকে দিব পাৰিব অভিযোগ হয় অৰুণোদয়ৰ সহায়কসকলে আপোনালোকক সকলো ধৰণৰ সহায় কৰিব 5 টকাৰ নতুন নিয়ম বান্ধি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধন নাপালে ব্লকৰ কাৰ্যালয়ত গৈ অৰুণোদয়ৰ সহায়ক আছে আপুনি তাত গৈ অভিযোগ দিয়ক যদি আপুনি যোগ্য হিতাধিকাৰী আপুনি অৰুণোদয় পোৱা নাই তেনে ক্ষেত্ৰত আপুনি অভিযোগ দিব পাৰিব অভিযোগৰ বাবে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰিছে হেল্পলাইন নম্বৰ অৰুণোদয়ৰ ধন লাভৰ বিসংগতি হ'লে ঘৰৰ পৰাই দিব পাৰিব অভিযোগ পূৰ্বতেও অৰুণোদয় পাই থকা লোকৰ মৃত্যু হলে এতিয়াৰ পৰা পৰিয়ালৰ লোকে পাব অৰুণোদয় আঁচনিৰ সুবিধা হেল্পলাইন নম্বৰত জনাই দিলে সমাধান কৰি দি দিব বিষয়াসকলে নতুন নিয়মেৰে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি অৰুণোদয় আঁচনিৰ 5টা কি নতুন নিয়ম সলনি হৈছে আপোনালোকে সম্পূৰ্ণকৈ জানিলে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লোকপিয়লক লৈ ৰাজ্যৰ মুছলমানলৈ বিশেষ আহ্বান মুছলমানসকলে লোকপিয়ল কৰোঁতে কি বস্তু ভালদৰে নিৰীক্ষণ কৰিব লাগিব কোনো তথ্য লুকাই নাৰাখিব সকলো সঁচা কথা লিখিব সকলে কিমান মুছলমান নহয় সকলোৱে ভালদৰে লোকপিয়লৰ ফৰ্মটো ফিলআপ কৰিব লোকপিয়লত ভাষা অসমীয়াই লিখিব পৰিয়ালৰ মুৰব্বীৰ নাম শুদ্ধকৈ লিখিব মোবাইল নম্বৰ ভুলকৈ নিলিখিব এবাৰ ভুল তথ্য অন্তৰ্ভুক্ত কৰিলে কৰিব নোৱাৰিব শুদ্ধ সেয়েহে আপোনালোকে সকলে সাৱধানেৰে ফৰ্মটো ফিলআপ কৰিব ফুটপাথত থকা লোক আৰু গৃহহীন লোকৰ তথ্য অন্তৰ্ভুক্ত হ'ব লোকপিয়লত খৰদৰৰ তথ্য সঠিকভাৱে পঞ্জীয়ন কৰাৰ আহ্বান জনাইছে গাঁৱে গাঁৱে মুছলমান ৰাইজক সহায় কৰিব কংগ্ৰেছ কৰ্মীসকলে লোকপিয়লৰ বাবে ধুবুৰীৰ কংগ্ৰেছ কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব আৰু জনগণক লৈও ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ বিশেষ আহ্বান আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে লোকপিয়ল হয় 2 আগষ্টৰ পৰা ৰাজ্যত লোকপিয়লৰ কাম কাজ আৰম্ভ হৈছে যদি আপুনি এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে কৰাই লৈ লওক 2011 চনৰ পাছত এইবাৰ হৈছে দেশজুৰি জনগণনা
দায়িত্ব থকা কৰ্মীয়ে কৰ্তব্যত গাফিলতি কৰিলে হ'ব বিপদ 3 বছৰ পৰ্যন্ত জেল আৰু হ'ব বৃহৎ জৰিমনা কোনো তথ্য লুকাই নাৰাখিব সকলো সঁচা কথা লিখিব কেৱল মুছলমান নহয় সকলোৱে ভালদৰে ফৰ্মটো ফিল আপ কৰিব যাতে কোনো ধৰণৰ অসুবিধা নহয় যদি আপোনালোকৰ বুজি পোৱাত কিবা অসুবিধা হয় নিশ্চয় আপোনালোকে কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত জনাই দিম লগতে কেনেকৈ লোকপিয়লৰ ফৰ্মটো ফিল আপ কৰিব বা চেঞ্জেছ কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে এটা কমেণ্ট কৰি দিব নেক্সট ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম তাৰপিছত অসমবাসী ৰাজ্যত জনাইছোঁ আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে আপডেট কৰক LPG সংযোগৰ কৈছে আপোনাৰ ঘৰত বিনামূলীয়া গেছ কানেকশ্যন আছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ অন্যথা নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ কৈছে কৰাৰ বাবে 16 আগষ্ট অন্তিম তাৰিখ 16 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীয়ে ৰন্ধন গেছৰ কৈছে কৰিব লাগিব প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব কৈছে ঘৰতে বহি অনলাইনতে কৰিব পাৰিব কৈছেৰ কাম কাজ আপুনি কেনেকৈ ঘৰতে বহি অনলাইনৰ জৰিয়তে কৈছে কৰিব ৰন্ধন গেছৰ যদি আপোনালোকে ভিডিঅ'লৈকে কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম আৰু যিসকলে ঘৰতে বহি কৰিব নোৱাৰে সেইসকলে অফিচত গৈ কৈছে কৰিব লাগিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত বতৰ ল'ব কালৰূপ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা 4 জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট তিনিচুকীয়া ধেমাজি লখিমপুৰ চিৰাঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৰাইজক সাৱধান হ'বলৈ আহ্বান জনোৱা হৈছে আপোনাৰ জিলাত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আজি প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহলৈ উলিওৱা হ'ব সমদল E20 পেট্ৰলৰ বিৰোধিতাৰে বাহিৰ কৰা হ'ব এই সমদলৰ নেতৃত্ব দিব অৰবিন্দ কেজৰিৱালে 2 লাখৰো অধিক লোকে স্বাক্ষৰ কৰা অনলাইন আবেদন জমা দিয়া হ'ব এই আবেদন দিবলৈ 100 জন লোক লৈ বাহিৰ কৰা হ'ব সমদল 12 বজাত প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ যাত্ৰা কৰিলে অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত কটকটীয়া নিৰাপত্তা বেষ্টনী আগতীয়াকৈ কৰি তোলা হৈছে কেজৰিৱালৰ হুংকাৰ আৰক্ষীয়ে লাঠিচাৰ্জ কৰিব গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব কিন্তু আৰক্ষীলৈ আমি ভয় নকৰোঁ আমি আমাৰ প্ৰমাণ দিম E20 পেট্ৰল নিৰাপদ নহয় সংবাদমেল পাতি এনেকুৱাকৈ কেইবাটাও হুংকাৰ দিছে কেজৰিৱালে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বান সাহায্যক লৈ শিৱসাগৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে দমদমে সাহায্য লুকাই ৰখাক লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তলৈ অহা সাহায্য কাঢ়ি ৰাখি থোৱাৰ অভিযোগ উত্থাপিত হৈছে ৱাৰ্ড মেম্বাৰ গ্ৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বৃহৎ খাদ্য সামগ্ৰীলৈ বানৰ বৃহৎ প্ৰতিবাদ বিজেপিৰ ৱাৰ্ড মেম্বাৰ পাৰ্থ প্ৰতিম বৰাৰ গ্ৰেজত ওলাল মজুত ৰখা সামগ্ৰী ৱাৰ্ড মেম্বাৰ আৰু বনাৰতৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হৈছে লুকাই ৰখা বান সাহায্যক বিক্ৰীৰ বাবে মজুত ৰখাৰ সন্দেহ কৰা হৈছে তাৎক্ষণিকভাৱে আৰক্ষীয়ে আটক কৰিল ৱাৰ্ড মেম্বাৰজনক আৰু ৰুদ্ৰসাগৰ পঞ্চায়তৰ 10 নং ৱাৰ্ড মেম্বাৰ পাৰ্থ প্ৰতিম বৰা বান সাহায্যক লৈ এটা ডাঙৰ ঘটনা সংঘটিত হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ' আঁতৰাই বিবাদত পৰিছে এতিয়া মেটাই ফেচবুক কৰ্তৃপক্ষৰ বিৰুদ্ধে কেন্দ্ৰৰ কঠোৰ পদক্ষেপ বিষয়টোক লৈ 3 ঘণ্টা জোৰা সংসদীয় স্থায়ী কমিটিৰ বৈঠক ফেচবুক কৰ্তৃপক্ষই কেৱল ক্ষমা বিচাৰিলে নহ'ব ইয়াৰ বাবে জগৰীয়া কোন তাক বিচাৰি উলিয়াব লাগিব মেটাই বিষয়টোক লৈ আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ 28 জুলাইত প্ৰধানমন্ত্ৰী মোদীৰ এটা ভিডিঅ' কিছু মুহূৰ্তৰ বাবে হৈছিল ডিলেট আৰু কাৰিকৰী পিছতৰ বাবে ফেচবুকত উপলব্ধ হোৱা নাছিল ভিডিঅ'টো আৰু পৰৱৰ্তী সময়ত ফেচবুকত উপলব্ধ হৈছিল ভিডিঅ'টো ফেচবুক কৰ্তৃপক্ষই ইয়াক কাৰিকৰী বিজেত বুলি উল্লেখ কৰিছিল ফেচবুক কৰ্তৃপক্ষৰ ভাষ্যত সন্তুষ্ট নহয় সংসদীয় স্থায়ী কমিটি কেৱল ক্ষমা বিচাৰিলেই নহ'ব উত্তৰ দিব লাগিব মেটাই বৈঠকত আমন্ত্ৰণ মেটা আৰু গুগল আৰু এক্স কেৱল এয়াই নহয় স্নেপচিট ইউটিউব সহ কেইবাটাও প্ৰতিষ্ঠানৰ স্থানীয় বিষয়া বৈঠকত অংশগ্ৰহণ কৰে দেশৰ গৃহ সচিবে আৰু কমিটিৰ অধ্যক্ষ নিশিকান্ত দুবে দাবী কৰে ক্ষমা খোজা মাৰ্ক জকাৰবাৰ্গে প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ' আঁতৰাই বিবাদত পৰিছে মেটাই
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কয়লা মাফিয়া বালি মাফিয়াৰ কাৰণে তিনিখন জিলা ধ্বংস হৈ গ'ল কেইবাটাও বৃহৎ মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীয়ে হাতত ধৰি দেখুৱাম কি ধ্বংস হ'ল শিৱসাগৰ শিক্ষানুষ্ঠানে বানাই কিদৰে তছনছ কৰিলে মুখ্যমন্ত্ৰীক দেখুৱাম 2 পৰা 3 লাখ টকাৰ শিক্ষানুষ্ঠানক পুনৰুজ্জীৱিত কৰিব নোৱাৰে শিৱসাগৰৰ প্ৰতিজন শিক্ষানুষ্ঠানক প্ৰকৃত ক্ষতিপূৰণ দিব লাগিব প্ৰতিটো বানপীড়িত পৰিয়ালক ন্যূনতম 10 লাখ টকা দিব লাগিব 10 লাখ টকা নিদিলে খিলঞ্জীয়াৰ পৰিয়াল নাবাচিব উপযুক্ত ক্ষতিপূৰণ নাপালে পৰিয়ালসমূহ 25 বছৰ পিছুৱাই যাব বানপীড়িত পৰিয়ালৰ ক্ষতিপূৰণক লৈ অখিল গগৈৰ ডাঙৰ মন্তব্য কয়লা মাফিয়া বালি মাফিয়াৰ কাৰণে তিনিখন জিলা ধ্বংস হৈ গ'ল এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই আচলতে অখিল গগৈ ডাঙৰীয়াই বান সাহায্যক লৈ যিটো 10 লাখ টকা মাগিছে ইয়াক লৈ জনতাই কি ক'ব এই 10 লাখ টকা বিচাৰটো কিমান যুক্তিসংগত যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বন্যাতক লৈ আটাইতকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বন্যাতলৈ মুকলি কৰা হ'ল প্ৰথম কিস্তিৰ ধন ৰাখি আপুনি প্ৰথম কিস্তিৰ ধন পালে নে নাই কমেণ্ট কৰি জনাই দিব উজনিৰ বানাকান্তলৈ প্ৰথম কিস্তিৰ 15,000 টকা অন্তৰ্বৰ্তীকালীন বান সাহায্য প্ৰদান কৰা হ'ল 75,000 পৰিয়ালক প্ৰদান কৰা হ'ল এই ধন ৰাশি পৰৱৰ্তী সময়ত দ্বিতীয় কিস্তিত 10,000 টকা প্ৰদান কৰা হ'ব 9 আগষ্টৰ পৰা আৰম্ভ হ'ব বানত ক্ষয়ক্ষতিৰ সম্পূৰ্ণ জৰীপ গড়লৈ উভতি যাব নোৱাৰা বন্যাতক 10 আগষ্টত আকৌ 10,000 টকা দিয়া হ'ব জৰীপৰ পিছতে মুকলি কৰা হ'ব পুনৰ সংস্থাপনৰ পৰৱৰ্তী সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলাত চলোৱা হ'ব জৰীপ উজনিৰ বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক পুনৰ প্ৰদান কৰা হ'ব 5 লাখ টকাৰ সাহায্য পূৰ্বতে দিয়া হৈছিল 4 লাখ টকা বান বিধ্বস্ত বিদ্যালয়সমূহলৈ 2,10,000 টকাৰ সাহায্য মংগলবাৰৰ পৰা বিদ্যালয়ৰ একাউণ্টত সোমাব এই সাহায্য হয় আজি হৈছে মংগলবাৰ আপোনাৰ একাউণ্টত টকা সোমালে নাই কমেণ্ট কৰি জনাই দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনত ৰাজ্য চৰকাৰে সকলো কাম কৰি আহিছে বন্যাতক লৈ এনেকুৱাকৈ আটাইতকৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব so thank you for watching full video